হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু মাই ইউটিউব চেনেল টিয়াৰ নলেজ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলা যে স্কুটিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি। তো ষ্টুডেণ্টছ তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ সকলোৰে কমেণ্টৰ মই আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ এইটো ভিডিঅ'ত জনাম যে স্কুটিৰ বাবে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি, বা ৰেজিষ্ট্ৰেশ্যনৰ বাবে তোমালোকৰ অনলাইন এপ্লাই কৰিব লাগিব নেকি, আৰু লগতে স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন সম্বন্ধে চৰকাৰৰ ফালৰ পৰা কি আপডেট আহিল সেইটো তোমালোকক জনাম। সেয়ে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ, ইয়াৰ আগত মই এইটো টপিকৰ ওপৰত এটা ভিডিঅ'ত অলপ থুলমুলকৈ কৈছিলোঁ যে স্কুটিৰ বাবে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নে নালাগে। তো সেই ভিডিঅ'টো হয়তো বহুতো ষ্টুডেণ্টছে চোৱা নাই। তো চিন্তা নকৰিবা, আজিৰ এইটো ভিডিঅ' চালে তোমালোকে সকলো বস্তুখিনি গম পাবা। তো ষ্টুডেণ্ট, ফাৰ্ষ্টতে মই তোমালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰিম যে চৰকাৰৰ ফালৰ পৰা তোমালোকৰ স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন সম্বন্ধে কি আপডেট দিছিল। তো তোমালোকে স্ক্ৰীনত দেখা পাই আছে যে তোমালোকৰ ইয়াত লিখা আছে, দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড দ্য এমাউণ্ট ফৰ দ্য স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ টু দ্য কনচাৰ্ণ প্ৰিন্সিপালছ আফটাৰ প্ৰপাৰলি ভেৰিফাইং দ্য বেনিফিচিয়াৰিজ ডিটেইলছ। দ্য কনচাৰ্ণ প্ৰিন্সিপালছ উইল ৰিলিজ দ্য মানি টু দ্য কনচাৰ্ণ ডিলাৰ্ছ। অৰ্থাৎ ইয়াত কোৱা হৈছে যে স্কুটিৰ যি ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ বা আন কি যি বস্তু কৰিবলগীয়া থাকে, এই সম্পূৰ্ণ বস্তুখিনি তোমালোকৰ চৰকাৰৰ ফালৰ পৰাই কৰি দিয়া হ'ব। আৰু এই ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চ বা আন যিবিলাক বস্তুৰ ফিজ লাগে সেইখিনিও চৰকাৰৰ ফালৰ পৰাই তোমালোকৰ প্ৰিন্সিপালৰ অৰ্থাৎ কলেজৰ প্ৰিন্সিপাললৈ প্ৰেৰণ কৰিব, আৰু প্ৰিন্সিপালে আকৌ এই ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ ফিজখিনি স্কুটিৰ ডিলাৰখনলৈ পে' কৰিব। তো ষ্টুডেণ্টছ, তোমালোকে একো চিন্তা কৰিব নালাগে, স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চ লৈ এই সম্পূৰ্ণ বিষয়বস্তু চৰকাৰে কৰিব, আৰু ইয়াৰ বাবে তোমালোকে 1 টকাও পে' কৰিব নালাগে। আৰু ষ্টুডেণ্টছ, মই তোমালোকক কৈ দিওঁ যে এই সম্পূৰ্ণ কথাখিনি চৰকাৰে স্কুটিৰ গাইডলাইন্সখনত উল্লেখ কৰিছে। তো যদিহে তোমালোকে গাইডলাইন্সখন চোৱা নাই, তো মই স্কুটিৰ গাইডলাইন্সৰ ওপৰত এটা ডিটেইলছত অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আৰু তাৰ লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাত ক্লিক কৰি তুমি ভিডিঅ'টো চাব পাৰা। আৰু ষ্টুডেণ্টছ, তোমালোকে স্কুটিৰ গাইডলাইন্সখন চোৱাটো প্ৰয়োজনীয় বুলিয়ে ভাবোঁ, কাৰণ তাত তোমালোকৰ স্কুটিখন পোৱাৰ যোগ্যতাৰ পৰা আৰম্ভ কৰি একেবাৰে স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ কৰা হ'ব এই সম্পূৰ্ণ বিষয়বস্তুসমূহ ধুনীয়াকৈ বুজাই দিয়া হৈছে। সেয়ে যদিহে তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো তোমালোকে চাই ল'বা। তো ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো নিশ্চয় এতিয়া তোমালোকে গম পালা যে স্কুটিৰ বাবে তোমালোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তো যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তো ষ্টুডেণ্ট, আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।